জ্ঞান বৃদ্ধিৰ বাবে শ্ৰেষ্ঠ দুটি দোয়া একেলগে পাঠ কৰিলে আল্লাহ তাআলা জেহেন খুলি দিব, স্মৃতি শক্তি বৃদ্ধি হ'ব, যি পঢ়িব সেয়া মনত থাকিব। যিসকল ল'ৰা ছোৱালী এক্সামৰ কাৰণে তৈয়াৰী কৰি আছে তেওঁলোকে নিজেও এই আমলটি কৰিব পাৰে বা মা বাবাই এই আমলটি কৰিব পাৰে। এই আমলটি কৰিলে আল্লাহ তাআলাই আপোনাৰ সন্তানৰ স্মৃতি শক্তি বৃদ্ধি কৰি দিব, যি পঢ়িব সেয়া মনত থাকিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আপোনাৰ সন্তানক লৈ যদি আপুনি ডাঙৰ সপোন দেখিছে, মোৰ ল'ৰা মোৰ ছোৱালী ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, IAS হ'ব, IPS হ'ব, আপুনি ডাঙৰ ডাঙৰ সপোন দেখিছে মোৰ ল'ৰা ছোৱালী চাইণ্টিষ্ট হ'ব, কিন্তু এইফালে ল'ৰা ছোৱালী পঢ়িবলৈ ইচ্ছা নকৰে, যদিও পঢ়ে পাহৰি যায়, মনত নাথাকে। পঢ়ে, বহুত ল'ৰা ছোৱালী আছে পঢ়ে কিন্তু পাহৰি যায়। আপোনাৰ সন্তানৰ কাৰণে সৰু সৰু দুটা দোয়া মই কৈ দিম, এই আমলটি যদি মা বাবা হৈ এই আমলটি কৰিব পাৰে ইনশাআল্লাহ আপোনাৰ সপোন বাস্তৱত ৰূপান্তৰ হৈ যাব। আপোনাৰ ল'ৰা ছোৱালী আপুনি যি বনাব বিচাৰিছে, ডক্টৰ, ইঞ্জিনিয়াৰ, IAS, IPS, ডাঙৰ আলিম, আপুনি যি সপোন দেখিছে আল্লাহ ৰাব্বুল আলামিন সেই সপোন বাস্তৱত ৰূপান্তৰ কৰি দিব ইনশাআল্লাহ তাআলা। মা বাবাই নিজৰ সন্তানৰ কাৰণে যি দোয়া কৰে আল্লাহ তাআলাই লগে লগে কবুল কৰিলে। সেইকাৰণে মা বাবাই এই আমলটি কৰিব। ল'ৰা ছোৱালী যিসকল ল'ৰা ছোৱালী বুজি পায় আমল কৰিব পাৰে তেওঁলোকে নিজে এই আমলটি কৰি ল'ব পাৰিব। আৰু মা বাবাই যদি ল'ৰা ছোৱালী নিজে কৰিব নাজানে তেতিয়াহ'লে মা বাবা হৈ এই আমলটি কৰাৰ চেষ্টা কৰিব। মা বাবাৰ দোয়া আল্লাহ তাআলাই লগে লগে কবুল কৰে। মনত ৰাখিব, তিনিজন ব্যক্তিৰ দোয়া আৰু আল্লাহৰ আৰশৰ মাজত কোনো ধৰণৰ পৰ্দা নাথাকে, আল্লাহ তাআলাই লগে লগে কবুল কৰিলে। সুবহানাল্লাহ। এটা হৈছে যে মা বাবাই যদি কোনো সন্তানৰ কাৰণে দোয়া কৰে সেই দোয়া আৰু আল্লাহ তাআলাৰ আৰশৰ মাজত কোনো ধৰণৰ পৰ্দা নাথাকে, লগে লগে কবুল হৈ যায়। 2 নম্বৰত মুছাফিৰৰ দোয়া আল্লাহ তাআলাই লগে লগে কবুল কৰি লয়। 3 নম্বৰত মজলুমৰ দোয়া, এজন মানুহৰ ওপৰত যেতিয়া অত্যাচাৰ কৰা হয়, সেইজন নিৰ্যাতিত ব্যক্তি যেতিয়া জালিমৰ ওপৰত অভিশাপ দিয়ে আল্লাহ তাআলাই লগে লগে কবুল কৰি লয়। এই 3জন ব্যক্তিৰ দোয়া আল্লাহ তাআলাই লগে লগে কবুল কৰি লয়। সেইকাৰণে মা বাবাই নিজৰ সন্তানৰ কাৰণে সদায় দোয়া দিব লাগে। তেওঁলোকে যদি জেহেন শক্তি কম, যদি পঢ়ে পাহৰি যায়, তেওঁলোকক গালি গালাজ পাৰিব নালাগে, তেওঁলোকৰ কাৰণে দোয়া কৰিব লাগে, আল্লাহ তাআলাই লগে লগে কবুল কৰে। সুলতানুল আৰিফিন, আমাৰ সকলোৰে পৰিচিত সুলতানুল আৰিফিন বাইজিদ বুস্তামি ৰহমাতুল্লাহ আলাইহি বিশ্ববিখ্যাত আল্লাহৰ অলি হয়। আজি পৃথিৱীৰ সকলোৱে তেখেতক চিনি পায়। তেওঁ ইমান ডাঙৰ আল্লাহৰ অলি কেনেকৈ হ'ল জানেনে? এদিনাখন তেওঁ যেতিয়া সৰু, মই সংক্ষেপত কথাখিনি ক'ম, তেওঁ যেতিয়া সৰু বাচ্চা 10-12 বছৰৰ ল'ৰা হয়, মাক অসুস্থ হৈ আছিল, মাকৰ বেমাৰ হৈ আছিল, বিচনাৰ পৰা উঠিব নোৱাৰে। এদিনাখন ৰাতি পানী বিচাৰিলে, বাবা বাইজিদ মোক অলপ পানী আনি দিয়াচোন। বাইজিদ লগে লগে বিচনাৰ পৰা উঠিলে আৰু ঘৰৰ ভিতৰত পানী বিচাৰিলে, বিচাৰি বিচাৰি পানী নাপালে। সেই সময়ত পানীৰ অভাৱ আছিল। 4-5টা গাঁও মিলি ক'ৰবাত পথাৰত কুঁৱা আছিল, সেই কুঁৱাৰ পৰা যি পানী দিনত আনিছিল সেই পানী ৰাতি খাই খানা পিনা কৰোঁতে পানী শেষ হৈ গৈছে। সেইকাৰণে পানী ঘৰৰ ভিতৰত নাই। বাইজিদ সৰু বাচ্চা ৰাতিৰ এন্ধাৰত পানী বিচাৰি বিচাৰি সেই কুঁৱালৈ গুচি গ'ল। সেই কুঁৱাৰ পৰা বহুত দূৰৰ পৰা পানী লৈ যেতিয়া উভতি আহি ঘৰত দেখা পাইছে মাক টোপনি গৈছে। এতিয়া তেওঁ চিন্তা কৰিছে মা হৈছে বেমাৰ, এতিয়া যদি উঠাই দিওঁ জগাই দিওঁ তেতিয়াহ'লে কষ্ট পাব, আৰু যদি মই পানী ৰাখি মই শুই যাওঁ আকৌ যেতিয়া পানী বিচাৰিব, সাৰ পাই উঠি পানী বিচাৰিব, পানী নাপাব, মাকে কষ্ট পাব, মাতো উঠিব নোৱাৰে বিচনাৰ পৰা। এতিয়া কৰোঁ কি? চিন্তা কৰি কৰি মাকৰ শিতানত ৰাতিটো মাকৰ শিতানত ৰখি আছে, হাতত পানীৰ গ্লাছ লৈ ৰাতিটো শিতানত ৰখি আছে। আল্লাহু আকবার। মাক যেতিয়া ফজৰৰ সময়ত যেতিয়া আজান হ'ল, আজান শুনি সাৰ পাই চকু মিলি দেখা পালে শিতানত বাইজিদ বুস্তামি ৰখি আছে, হাতত পানীৰ গ্লাছ। মাকে সুধিলে, বাইজিদ বাবা তুমি টোপনি মৰা নাই, তুমি কিয় ৰখি আছা, শিতানত কিয় ৰখি আছা, হাতত পানীৰ গ্লাছ হয়। মাকে পাহৰি থাকিল ৰাতি যে পানী বিচাৰিছিল। বাইজিদে কৈ আছে, মা তুমি যেতিয়া পানী বিচাৰিছিলা মই ঘৰৰ ভিতৰত পানী পোৱা নাছিলোঁ, আৰু বিচাৰি বিচাৰি মই সেই কুঁৱাৰ পৰা বহুত দূৰৰ পৰা পানী যেতিয়া লৈ আহি থাকোঁতে মোৰ বহুত দেৰি হৈ গ'ল, আৰু আপুনি টোপনি গৈছিলে, আৰু মই জগাবলৈ টান পালোঁ, মই সেইকাৰণে পানীৰ গ্লাছ হাতত লৈ ৰখি আছোঁ। যদি মই পানী ৰাখি শুই যাওঁ আপুনি হয়তো কষ্ট পাব, আৰু জগাবলৈ টান পাইছোঁ, আপুনি কষ্ট পাব, কাৰণ বেমাৰী মানুহ হয়। মাকে যেতিয়া দেখা পালে যি পানীৰ গ্লাছ হাতত লৈ আছিল, গোটেই ৰাতি পানীৰ গ্লাছ হাতত লৈ ৰখাৰ কাৰণে হাতৰ আঙুলিৰ দাগ গ্লাছত লাগি গৈছে। মাকে যেতিয়া এই দৃশ্য দেখা পাই পানী পান কৰিলে আৰু হাত তুলি আল্লাহ তাআলাৰ ওচৰত কান্দি দিলে, ইয়া আল্লাহ, হে বিশ্ব জগতৰ মালিক, হে মোৰ পৰৱাৰদিগাৰ, মোৰ এই সৰু বাচ্চা বাইজিদ মোৰ কাৰণে গোটেই ৰাতিটো কষ্ট কৰিছে। হে বিশ্ব জগতৰ মালিক, হে মোৰ সৃষ্টিকৰ্তা,
মোৰ বাইজিদক তুমি বিশ্ববিখ্যাত আলিম বনাই দিয়া, সুলতানুল আরিফিন বনাই দিয়া, পরিচিত বাদশাহ তুমি বনাই দিয়া। আল্লাহু আকবার। মাকৰ সেই দোৱাৰ কাৰণে বাইজিদ বুস্তামি বিশ্ববিখ্যাত আল্লাহৰ ওলি হৈছে, সুলতানুল আরিফিন হৈছে। আল্লাহু আকবার। সেইকাৰণে সন্তানৰ কাৰণে মা বাবাই এই আমলখিনি কৰক। সৰু সৰু দোৱা, বহুত কষ্ট নহয়। দোৱাটি কোন সময়ত আৰু কেনেকৈ কৰিব লাগিব মই ধুনীয়াকৈ বুজাই দিম। সেইমতে যদি আমল কৰিব পাৰে ইনশাআল্লাহ আপোনাৰ সপোন বাস্তৱত ৰূপান্তৰ হৈ যাব। এই আমলখিনি কৈ দিয়াৰ পূৰ্বে ইমাম বুখাৰী ৰহমাতুল্লাহ আলাইহি লিখা সৰু এটা ঘটনা মই ক'ব বিচাৰিছোঁ। বনি ইছৰাইলৰ যুগত এজন আল্লাহৰ ওলি আছিল, যাৰ নাম হজৰতে জুৰাইজ। বহুত ডাঙৰ আল্লাহৰ ওলি আছিল। তেওঁ এনেকুৱাকৈ আল্লাহৰ ইবাদত কৰে যে ইবাদত কৰাৰ কাৰণে তেওঁ নিজৰ গাঁৱত থকা নাই। যদি গাঁৱত থাকে ইবাদত ভালকৈ কৰিব নোৱাৰে, যাৰ কাৰণে ঘৰৰ পৰা ওলাই গ'ল আৰু জংঘলত সৰুকৈ ঝুপুৰি বনাই তাতে আল্লাহৰ ইবাদত কৰি থাকে। দিনে নিশাই আল্লাহৰ ইবাদত কৰি থাকে। এদিনাখন হজৰতে জুৰাইজৰ মাক তেখেতক মাতিবলৈ গ'ল সেই ঝুপুৰিত, যাই বাহিৰৰ পৰা মাত লগাইছে। এবাৰ মাতিছে, কোনো জবাব নাই। দ্বিতীয়বাৰ মাতিছে, কোনো জবাব নাই। তিনিবাৰ যেতিয়া মাতি অলপমান অপেক্ষা কৰিছে, পুত্ৰ ওলাই অহা নাই। মনটোত বহুত বেয়া লাগিল। আচলতে হজৰতে জুৰাইজ মাকৰ কথাখিনি শুনি আছিল, মাতি আছে, শুনি আছে তেওঁ, কিন্তু তেওঁ সেই সময়ত আচলতে আল্লাহৰ ইবাদত কৰি আছে, নামাজ পঢ়ি আছে। তেওঁ ভাবিছিল যে নামাজখিনি শেষ কৰি তাৰপিছত যাই মাত দিওঁ, কিন্তু তেওঁ যেতিয়া পিছ মুহূৰ্তত ওলাই আহিল, আহি বিচাৰি নাপালে। মাকে যে অপেক্ষা কৰি আছিল, তিনিবাৰকৈ মাত লগালে, কোনো জবাব নাই। মাকৰ মনত বহুত কষ্ট পালে যে মই ইমান দূৰৰ পৰা পুত্ৰক মাতিবলৈ আহিলোঁ, কোনো জবাব নিদিলে। আচলতে মোক বহুত বেয়া পাইছে নেকি, মোৰ পৰা বহুত দূৰত গুচি গৈছে নেকি। সেইকাৰণে মাকৰ মনত কষ্ট পোৱাৰ কাৰণে মাকে অভিশাপ দিছিল। হে বাবা, মই তোমাক ইমান দূৰৰ পৰা আহি বাৰ বাৰ মাতিলোঁ, অপেক্ষা কৰিলোঁ, তুমি মোৰ কোনো জবাব নিদিলি। আল্লাহ যাতে তোমাক তেতিয়ালৈকে মৰণ নকৰে যেতিয়া তুমি কোনো বেশ্যা নাৰীৰ ফিতনাত নপৰা। আল্লাহু আকবার। কিমান ডাঙৰ অভিশাপ মাকে দি দিলে। আচলতে মাকে জানা নাই যে আচলতে পুত্ৰই কৰি আছে কি, নাজানি মাকে অভিশাপ দি দিলে। মাকৰ অভিশাপৰ কাৰণে সন্তানৰ কি হ'ব পাৰে আপুনি চাওক। তেওঁ আল্লাহৰ ইবাদত কৰি আছে, তেনেকুৱাতে সেই জংঘলত এগৰাকী বেশ্যা নাৰী ছাগলী চৰাবলৈ আহিল। আৰু বেশ্যা নাৰীৰতো কামেই হৈছে কুকৰ্ম কৰা। আৰু সেই জংঘলতে সেই বেশ্যা নাৰী এজন ৰাখালৰ লগত জিনা কৰিলে, কুকৰ্ম কৰিলে। সেই বেশ্যা নাৰী যেতিয়া গৰ্ভৱতী হ'ল, এতিয়া টেনশ্যনত পৰিছে। এতিয়া বাছাৰ লাইন কি? সেই ৰাখালৰ লগত কথা পাতিছে, যদি মানুহে গম পায় তেতিয়াতো মাৰি পেলাব। কিন্তু কৰা কি, বাছাৰ কি লাইন? আৰু কিছুমান ৰাখালৰ লগত জংঘলতে তেওঁলোকে মিটিং কৰে। মিটিং কৰি এটা উপায় তেওঁলোকে ওলাইছে যে অমুক জাগাত এজন আল্লাহৰ ওলি জুৰাইজ আল্লাহৰ ইবাদত কৰি থাকে। যদি কোনোবাই সোধে এই সন্তান, পেটত থকা সন্তানৰ বাপেক কোন হয়, তেতিয়া তুমি কৈ দিবা যে অমুক হুজুৰ হয়, তেওঁ জবৰদস্তি এই কাম কৰিছে আৰু কিছু ধন সোণ মহিলাগৰাকীক দি দিছে। বেশ্যা নাৰী হয়, টকাত আৰু বিক্ৰী হৈ গৈছে, কিছু টকা পইচা দিছে, ধন সোণ দিছে আৰু এই কথা কৈ দিছে। যদি কোনোবাই সোধে, প্ৰশ্ন কৰে, এটা কথাই ক'বা যে অমুক হুজুৰে মই ছাগলী চৰাবলৈ গৈছিলোঁ, জবৰদস্তি মোৰ লগত এই কাম কৰিছে। মনত ৰাখিব, সত্য কেতিয়াও লুকাই নাথাকে। মহিলাগৰাকীক যেতিয়া ইজন সিজনে প্ৰশ্ন কৰে এই সন্তানৰ বাপেক কোন হয়, কোনে এই কাম কৰিছে, তোমাৰতো নিকাহ হোৱা নাই, তোমাৰ বিবাহ হোৱা নাই, কোনে এই কাম কৰিছে, এই সন্তানৰ বাপেক কোন হয়, ইজনে সিজনে অপবাদ দি আছে, কথা কৈ আছে। যেতিয়া সন্তান জন্ম হৈছে, এক ৰিৱায়ত মতে সন্তান জন্ম হোৱাৰ আগতেই মানুহবোৰে গম পাই গৈছিল, আৰু এক ৰিৱায়ত মতে যে সন্তান জন্ম হোৱাৰ পিছত এই ঘটনা হৈছে যে সকলোৱে গম পাইছে। তেতিয়া মহিলাগৰাকী সেইজন হুজুৰৰ কথা কৈ আছিল যে অমুক জাগাত আল্লাহৰ অলি বুলি কয়, তেওঁ আল্লাহৰ অলি নহয়, আচলতে তেওঁ এজন ভণ্ড হয়, তেওঁ জবৰদস্তি এনেকুৱা কুকৰ্ম মোৰ লগত কৰিছে। তেতিয়া গোটেই মানুহে যাই সেইজন হুজুৰৰ ঘৰ ভাঙি দিলে। আৰু এই কথা সম্ৰাটে গম পালে যে এনেকুৱা কথা, হজৰতে জুৰাইজৰ নাম আগৰ পৰা শুনি আছিল, তেওঁ আল্লাহৰ অলি হয়, কিন্তু তেওঁৰ ঘৰ ৰাইজে জ্বলাই দিছে, ঘৰ ভাঙি দিছে, কাৰণ তেওঁ কুকৰ্ম কৰিছে। যেতিয়া সম্ৰাটৰ দৰবাৰত হাজিৰ কৰা হ'ল, হজৰতে জুৰাইজক মাতা হ'ল, সেইগৰাকী মহিলাক হাজিৰ কৰা হ'ল। হজৰতে জুৰাইজক যেতিয়া প্ৰশ্ন কৰিলে সম্ৰাটে, আচলতে তুমি এই কাম কৰিছা, কিন্তু মোৰ বিশ্বাস তুমি এই কাম কৰিব নোৱাৰা, তুমি আল্লাহৰ ওলি হয়, তোমাক মই ভালকৈ চিনি পাওঁ, কিন্তু সকলোৱে কৈ আছে, খুদ মহিলাগৰাকীয়ে কৈ আছে তুমি এই কাম কৰিছা, তোমাৰ পক্ষত কোনো সাক্ষী আছেনে? হজৰতে জুৰাইজ, তেওঁৰ পক্ষততো কোনো সাক্ষী নাই। এই পৃথিৱীত মিথ্যা মানুহে সহজত কবুল কৰে, সুন্দৰকৈ মানি লয়, বিশ্বাস কৰি লয়, কিন্তু সত্যটো প্ৰমাণ কৰিবলৈ হাজাৰ দলিলৰ প্ৰয়োজন হয়। এয়াই আমাৰ সমাজ। হজৰতে জুৰাইজ চিন্তা কৰি আছে, মই সত্যত আছোঁ, মই কোনো কুকৰ্ম কৰা নাই, কিন্তু মই নিজকে কেনেকৈ বেগুনাহ সাবিত কৰোঁ, কেনেকৈ মই প্ৰমাণ কৰোঁ যে মই নিৰ্দোষী হয়। নিজকে নিজে প্ৰশ্ন কৰি আছে, নিশ্চয় মই কোনো ভুল কৰিছোঁ, যাৰ কাৰণে যদিও মই এই ভুল কৰা নাই, হ'ব পাৰে মই কোনো বেলেগ অপৰাধ কৰিছোঁ, যাৰ কাৰণে আজি এই কাঠগড়াত মই থিয় হ'বলগীয়া হৈছে। এইফালে সম্ৰাটে হজৰতে জুৰাইজৰ পক্ষত কোনো প্ৰমাণ নথকাৰ কাৰণে অহাকালি
একদিন পিছত ফাঁসির অর্ডার দি দিলে যে অহাকালি হজরতে জুৰাইজক ফাঁসি দিয়া হ'ব, কাৰণ তেওঁ বহুত জঘন্য কাম কৰিছে, তেওঁ জিনা কৰিছে। হজরতে জুৰাইজ যিহেতুকে এটা দিনৰ সময় পাইছে, তেওঁ সম্ৰাটৰ পৰা সময় বিচাৰিলে যে মই অলপ ঘৰৰ পৰা আহোঁ। সম্ৰাটৰ দৰবাৰৰ পৰা পোনে পোনে তেওঁ নিজৰ ঘৰলৈ উভতি আহিল আৰু আহি মাকৰ কদমত পৰি গ'ল। সেই মা কান্দি দিলে। তেওঁতো আল্লাহৰ ওলি হয়, তেওঁৰ অন্তৰত আহি গৈছে। আল্লাহৰ ওলিসকলৰ কষ্ট খোলা থাকে, অন্তৰত আহি যায় যে কিহৰ কাৰণে কি হ'বলৈ গৈ আছে। তেওঁৰ অন্তৰত আহি গ'ল, মনত আহি গ'ল যে হ'ব পাৰে মই মোৰ মাকক কেতিয়াবা অজানিতে কষ্ট দিছোঁ নেকি, মাকৰ কিবা অভিশাপ মোৰ ওপৰত আছে নেকি, অন্তৰত আহি গ'ল। যাৰ কাৰণে তেওঁ ডাইৰেক্ট আহি মাকৰ কদমত পৰি গ'ল, হে মা আপুনি কেতিয়াবা মোক কিবা অভিশাপ দিছিলে নেকি, যাৰ কাৰণে আপুনিতো ভালকৈ জানে যে মই কোনো মহিলাৰ প্ৰতি দৃষ্টিও নিদিওঁ, কোনোদিন কোনো বেগানা মহিলাৰ প্ৰতি মই চকু তুলি নাচাওঁ, মই তাজ কৰিম দূৰৰ কথা, মই কোনোদিন কোনো মহিলাৰ প্ৰতি মই দৃষ্টি নিদিওঁ, কিন্তু আজি এই কাঠগড়াত মই কিয় থিয় হ'বলগীয়া হৈছে, আপুনি কেতিয়াবা মোক কিবা অভিশাপ দিছিলে নেকি। হজৰতে জুৰাইজৰ মাক কান্দি দিলে, হে বাবা তোমাৰ মনত আছেনে অমুক দিন মই তোমাক মাতিবলৈ গৈছিলোঁ, বাহিৰৰ পৰা মই বাৰে বাৰে মাতিছিলোঁ, তুমি উত্তৰ দিয়া নাছিলা, মই তেতিয়া কষ্ট পাইছিলোঁ যে মই ইমান দূৰৰ পৰা জংঘলত যাই মাতিলোঁ, কিন্তু মোৰ বাবা মোৰ পুত্ৰ মোৰ কথাৰ কোনো জবাব নিদিলে, বাহিৰত ওলাই নাহিল, যাৰ কাৰণে মই অভিশাপ দিছিলোঁ তোমাৰ তেতিয়ালৈকে যাতে আল্লাহ তাআলাই মৰণ নকৰে, যেতিয়া কোনো বেশ্যা নাৰীৰ ফিতনাত তুমি নপৰা। মাক বেটা দুইজনে কান্দিছে। হজৰতে জুৰাইজে কান্দি কান্দি কয়, মা আচলতে তুমি যেতিয়া মোক মাত লগাইছিলা মই আল্লাহৰ ইবাদত কৰি আছিলোঁ, মই শুনি আছিলোঁ, কিন্তু মই ভাবিছিলোঁ যে ইবাদত শেষ কৰি নামাজ শেষ কৰি তাৰপিছত যাই মাত দিওঁ, কিন্তু ওলাই পিছ মুহূৰ্তত আহি তোমাক নাপালোঁ, তোমাক বিচাৰি বিচাৰি নাপালোঁ, আকৌ ইবাদতত মগ্ন হৈ গ'লোঁ। হজৰতে জুৰাইজৰ মাকে এতিয়া কান্দি দিছে যে আচলতে মই নাজানি অভিশাপ দিছিলোঁ, কিন্তু মই জানিব লাগিছিল যে মোৰ ল'ৰাই কৰি আছে কি ভিতৰত। এতিয়া যিমান যি হ'লেও অভিশাপটো দি দিছে আৰু আল্লাহ তাআলাই লগে লগে কবুল কৰি লৈছে। এতিয়া হজৰতে জুৰাইজৰ মাকে কান্দি দি আল্লাহৰ ওচৰত দোৱা কৰে, ইয়া আল্লাহ মই মোৰ অভিশাপ ঘূৰাই ল'লোঁ, মোৰ পুত্ৰই মোক কোনো আঘাত দিয়া নাছিল, মই অজানিতে অভিশাপ দি দিছিলোঁ, ইয়া আল্লাহ মোক মাফ কৰি দিয়া, মোৰ পুত্ৰক তুমি মাফ কৰি দিয়া, আৰু এই যে অপবাদ লাগিছে তুমি তাৰ পৰা মুক্ত কৰি দিয়া। হজরতে জুৰাইজৰ মাকে যেতিয়া দোয়া কৰিলে আল্লাহ ৰব্বুল আলামিন হজরতে জুৰাইজৰ মাকৰ দোয়া আল্লাহ তাআলাই কবুল কৰিলে। আৰু পিছদিনা যেতিয়া ফাঁসিৰ সময় হৈছে সম্ৰাটে আকৌ প্ৰশ্ন কৰিছে, এটা চান্সটো দিয়া হয়। শেষবাৰৰ বাবে হজরতে জুৰাইজক সম্ৰাটে প্ৰশ্ন কৰিলে যে তুমি নিৰ্দোষী হোৱাৰ কোনো প্ৰমাণ তোমাৰ ওচৰত আছে নেকি, তুমি কোৱা, নহ'লে তোমাক এতিয়া ফাঁসি দিয়া হ'ব। হজরতে জুৰাইজ আল্লাহৰ ওলি হয়, এইফালে মাকৰ দোয়া আল্লাহ তাআলাই কবুল কৰিছে আৰু তেওঁৰ কষ্পত আহি গ'ল, অন্তৰত আহি গ'ল। হজরতে জুৰাইজে কয়, আছে মোৰ সাক্ষী আছে, মই নিৰ্দোষী হোৱাৰ সাক্ষী সেইজন সন্তান, যি সন্তানৰ বিষয়ে মোক অপবাদ দিয়া হৈ আছে। আল্লাহু আকবার। তেতিয়া সেই সন্তানৰ 7 দিনৰ বয়স আছিল। হজরতে জুৰাইজৰ এই কথা শুনি সকলোৱে হাঁহিলে যে কি কথা কয়, এই 7 দিনৰ বাচ্চা, এই শিশু কেনেকৈ কথা ক'ব পাৰে, কেনেকৈ সাক্ষী দিব পাৰে। হজরতে জুৰাইজ হাজাৰ হাজাৰ মানুহৰ আগত সেই 7 দিনৰ শিশুক প্ৰশ্ন কৰিলে, হে বাচ্চা, হে শিশু, তুমি আল্লাহৰ হুকুমত জবাব দিয়া, তুমি কোৱা তোমাৰ বাপেক কোন হয়, তোমাৰ পিতা কোন হয়, আল্লাহৰ কি মহিমা চাব। 7 দিনৰ শিশু স্পষ্ট ভাষাত কথা কৈ আছে, মোৰ বাপেক অমুক ৰাখাল হয়, হজরতে জুৰাইজ নহয়, হজরতে জুৰাইজ আল্লাহৰ ওলি হয়, তেওঁ নিৰ্দোষী হয়, মোৰ বাপেক অমুক ৰাখাল হয়, অমুকৰ পুত্ৰ অমুক, এতিয়াও অমুক জংঘলত তেওঁ গৰু ৰাখি আছে, তেওঁ পহু চৰাই আছে। তেওঁৰ চেহাৰাৰ ঘটন এনেকুৱা সুন্দৰকৈ বৰ্ণনা কৰি দিলে। আল্লাহু আকবার। সেই 7 দিনৰ শিশুই স্পষ্ট ভাষাত হজরতে জুৰাইজৰ নিৰ্দোষী হোৱাৰ প্ৰমাণ কৰিলে। সেই মাকৰ দোৱাৰ কাৰণে, মাকৰ যিদৰে অভিশাপৰ কাৰণে সন্তান ফাঁসীঘাটত যাব পাৰে, মাকৰ দোৱাৰ কাৰণে সন্তান আকৌ ফাঁসীৰ পৰা মুক্তিও হ'ব পাৰে। সেইকাৰণে মাক বাপেকে সদায় সন্তানৰ কাৰণে দোৱা কৰিব লাগে। অন্য এক ৰিৱায়ত মতে সন্তান পেটৰ পৰা জবাব দিছিল, সন্তান তেতিয়ালৈকে ভূমিষ্ঠ হোৱা নাছিল, জন্ম হোৱা নাছিল। যি কি নহওক, মাকৰ দোৱাৰ কাৰণে সন্তানৰ ভৱিষ্যত ভাল হ'ব পাৰে, আকৌ অভিশাপৰ কাৰণে সন্তান ধ্বংস হ'ব পাৰে, ভৱিষ্যত ধ্বংস হ'ব পাৰে। সেইকাৰণে মা বাবাই সন্তানে যদিও কিবা দুষ্টামি কৰে, কিবা বদমাচি কৰে, অভিশাপ দিব নালাগে, তুমি ধ্বংস হৈ যা, তুমি মৰি যা, জীৱনত একো হ'ব নোৱাৰা, এইবোৰ কথা মা বাবাই ক'ব নালাগে, কাৰণ কেতিয়া দোৱা কবুল হৈ যায় কোনেও নাজানে। সেইকাৰণে মা বাবাই ধেমালি কৰিও সন্তানৰ বৰবাদীৰ কথা কেতিয়াও মুখেৰে ওলাব নালাগে। সন্তানৰ কাৰণে মা বাবাই সদায় দোৱা কৰিব লাগে, আল্লাহ তাআলাই লগে লগে কবুল কৰি লয়। আপোনাৰ সন্তান যদি লিখা পঢ়াত মন নকৰে, দুষ্টামি কৰে, পঢ়িবলৈ ইচ্ছা নকৰে, যদিও পঢ়ে পাহৰি যায়, তেতিয়াহ'লে এই আমলটি আপুনি কৰক। যিকোনো সময়ত এই আমল আপুনি কৰিব পাৰে। সুন্দৰকৈ অজু কৰিব, দিন কিংবাতো ৰাতিয়ে যদি আমল কৰে বেছি ভাল হয়। আৰু ল'ৰা ছোৱালী যিসকলে বুজি পায় আমল নিজে কৰিব পাৰে, তেওঁলোকে নিজেও এই আমল কৰিব।
মা বাবাই সন্তানৰ কাৰণে যদি এই আমল কৰে তেতিয়াহ'লে সুন্দৰকৈ অজু কৰি ৰাতিৰ ভাগত এই আমলটি কৰিব। সুন্দৰকৈ অজু কৰি তাৰপিছত সন্তান যদি শুই আছে অথবা বহি আছে তাৰ ওচৰত আহি বহিব অথবা থিয় হৈও এই আমল কৰিব পাৰে। প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পাঠ কৰিব। اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। প্রথমতে এনেকৈ 3 বাৰ দুৰুদ শৰীফ পঢ়িব। অন্য দুৰুদ শৰীফো পঢ়িব পাৰে, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এনেকৈ 3 বাৰ দুৰুদ শৰীফ পঢ়ি তাৰপিছত সন্তানৰ কপাল আৰু মূৰ এনেকৈ হাত ৰাখিব। সু হাত কপাল আৰু মূৰত এনেকৈ ৰাখিব। ৰাখি এই দুটা দোয়া, সৰু সৰু দুটা দোয়া একেলগে পঢ়িব লাগিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আল্লাহুম্মা ফাক্কিহহু ফিদ্দীন ওয়া আল্লিমহু তা'ৱীল ৰব্বি জিদনি ইলমা। এবাৰ পঢ়িব আৰু এনেকৈ হাত ধৰি ৰাখিছে নহয়, এনেকৈ আকৌ ফু দিব। আকৌ পঢ়িব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আল্লাহুম্মা ফাক্কিহহু ফিদ্দীন ওয়া আল্লিমহু তা'ৱীল ৰব্বি জিদনি ইলমা, ফু দিব। আকৌ পঢ়িব, এনেকৈ 7 বাৰ পঢ়ি 7 বাৰ ফুক দিব। এনেকৈ প্ৰতিদিন এই আমল কৰি থাকিব। ইনশাআল্লাহ সন্তানৰ জেহেন খুলি যাব, জ্ঞানী হ'ব, বুদ্ধিমান হ'ব। যিবোৰ পঢ়ে সেয়া মনত থাকিব। যদি পঢ়িবলৈ ইচ্ছা নকৰে, তাৰ পঢ়াত মনোযোগী হ'ব। সকলো মা বাবাই নিজৰ সন্তানৰ কাৰণে এই আমলখিনি কৰাৰ চেষ্টা কৰিব। আৰু যিসকল ল'ৰা ছোৱালী নিজে আমলখিনি কৰিব পাৰে তেওঁলোকে সুন্দৰকৈ অজু কৰি আহি তেওঁলোকে নিজে নিজে নিজৰ মূৰত হাত ৰাখি এই আমলটি কৰিব। প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পঢ়িব, তাৰপিছত এই দুটা দোয়া একেলগে পঢ়িব, আল্লাহুম্মা ফাক্কিহহু ফিদ্দীন ওয়া আল্লিমহু তা'ৱীল ৰব্বি জিদনি ইলমা। একেলগে পঢ়ি এনেকৈ ফুক দি দিব। এনেকুৱাকৈ ফুক দিব যাতে হাতৰ ফুক কপালত যাই লাগে, এনেকুৱাকৈ ফুক দিব। ল'ৰা ছোৱালী নিজেও আমল কৰিব পাৰে অথবা মা বাবাই এই আমল কৰিব পাৰে। আল্লাহ ৰব্বুল আলামিন সকলো ল'ৰা ছোৱালীক কামিয়াবি দান কৰক। সকলো মা বাবাৰ সপোনবোৰ আল্লাহ তাআলাই পূৰা কৰি দিয়ক। সকলোকে আল্লাহুম্মা আমিন।